হেল্ল', অষ্টমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীক মোৰ ক্লাছৰুমলৈ সম্ভাষণ জনাইছোঁ। আজি এটা চলকযুক্ত একঘাত সমীকৰণৰ যিটো পাঠ আছিল, এই পাঠৰ অনুশীলনী 2.2ৰ আজি দ্বিতীয় অংশলৈ আগবাঢ়িছোঁ। দ্বিতীয় অংশটোত আমি 6 নম্বৰ অংকটোৰ পৰা আৰম্ভ কৰিব ওলাইছোঁ। 6 নম্বৰটোত দিয়া আছে, এটা বিষমবাহু ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 চেণ্টিমিটাৰ বেছি আৰু দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ 5 চেণ্টিমিটাৰ কম। ত্ৰিভুজটোৰ পৰিসীমা যদি 29 চেণ্টিমিটাৰ হয়, তেন্তে তিনিওটা বাহুৰ মাপ উলিয়াব লাগে। আমি ধৰিলোঁ এইটো এটা কি তৃতীয় বাহুটো এইটো, আৰু তৃতীয় বাহুটো ধৰিলোঁ আমি, যদি ধৰা হয় এইটো x ধৰি লওঁ, এইটো যদি আমি দ্বিতীয় বাহু ধৰিলোঁ, 2 নম্বৰ বাহুটো বুলি, এইটো যদি 3 নম্বৰ বাহুটো হয়, তেতিয়াহ'লে এইটো যদি 1 নম্বৰ বাহু হয়, তেতিয়াহ'লে আমি দেখা পাম যে তৃতীয় বাহুৰ মাপ ধৰা হ'ল 1 চেণ্টিমিটাৰ হ'লনে? তেতিয়াহ'লে ইয়াত প্ৰথম বাহুৰ মাপ কি হ'ব? তেনেকুৱা হ'ব। প্ৰথম বাহুৰ মাপ হ'ব কেনেকুৱা? ইয়াত দিয়া আছে, কৈছে তৃতীয় বাহুতকৈ 2 চেণ্টিমিটাৰ বেছি, অৰ্থাৎ xতকৈ 2 চেণ্টিমিটাৰ বেছি হয়। দ্বিতীয় বাহুৰ মাপ হ'ব কিমান? ইয়াত দি আছে তৃতীয় বাহুৰ দুগুণতকৈ, তৃতীয় বাহুৰ দুগুণ মানে টুৱাইচ x, আৰু 5 চেণ্টিমিটাৰ কম। তিনিওটা বাহু ওলোৱা হ'লনে? তো ইয়াতে প্ৰশ্নমতে দিয়া আছে তিনিওটা, অৰ্থাৎ এইটো বাহুৰ তিনিডাল বাহুৰ মাপ কিমান হয়, যোগফল কৰিলে কিমান হয়? 29 চেণ্টিমিটাৰ। তেতিয়াহ'লে আমি এইটো কৰিম যে x প্লাছ 2 প্লাছ টুৱাইচ x মাইনাছ 5 ইজুকেল 29। নিশ্চয় বুজি পাইছা এইটো? তেতিয়াহ'লে এইটো আমি ইয়াতে ব্ৰেকেটবিলাক খুলি দিম। x প্লাছ, এতিয়া চাবা, আমি যেতিয়া ব্ৰেকেটবিলাক খুলিলোঁ, তেতিয়া হ'ল ইয়াৰ 4টা x আছে, 4x, আৰু এতিয়া মাইনাছ 5 আছিল আৰু প্লাছ 2 আছিল, মাইনাছ 3 হৈ গ'ল। এতিয়া লাষ্টত আমি প্লাছ 3টো আমি সমান চিহ্নৰ সোঁফালে লৈ গ'লোঁ, তেতিয়া 32 হ'ল, আৰু x 4ৰে এইটো হৰণ কৰিলে পোৱা যাব 8, অৰ্থাৎ xৰ মান কিমান পোৱা গ'ল? 8 চেণ্টিমিটাৰ। তেতিয়াহ'লে আমি লগে লগে গম পাই গ'লোঁ যে তৃতীয় বাহুৰ মাপ কিমান হ'ব। আমি এইটো ধৰিব পৰা হ'লোঁ যে তৃতীয় বাহুৰ মাপ হ'ব 8 চেণ্টিমিটাৰ। প্ৰথম বাহুৰ মাপ কিমান হ'ব এতিয়া? ইয়াতকৈ 2 চেণ্টিমিটাৰ বেছি, অৰ্থাৎ এইটো পালোঁ 10 চেণ্টিমিটাৰ। আৰু আমাৰ শেষৰ ফালে আছে, পোৱা যায়, শেষৰ ফালে আমি পাম কি? দ্বিতীয় বাহুৰ মাপ হ'ব কিমান? দুগুণতকৈ, অৰ্থাৎ দুগুণতকৈ 5 কম। এইটো পালোঁ কিমান? 16 আৰু বিয়োগ 5, অৰ্থাৎ পালোঁ এইটো 9 চেণ্টিমিটাৰ, 11 চেণ্টিমিটাৰ। বুজি পালা নহয় এতিয়া? তো এতিয়া আমি গম পালোঁ যে তৃতীয় বাহু 8 চেণ্টিমিটাৰ, দ্বিতীয় বাহু 10 চেণ্টিমিটাৰ, আৰু তৃতীয় বাহু পালোঁ আমি, প্ৰথম বাহু পালোঁ আমি কিমান? 11, অৰ্থাৎ তিনিওটা মিলি কিমান পালোঁ এতিয়া? 29। বুজি পাইছা? তেতিয়াহ'লে আমাৰ এইটো সমাধানটো সম্পূৰ্ণ হৈছে। এতিয়া আহিছোঁ 7 নম্বৰ অংকটোলৈ। 7 নম্বৰটোত আছে, এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি যিটো যোগফল পোৱা হ'ব, এই যোগফলটো কি হ'ব? 3 গুণৰ সমান হয়। তেতিয়াহ'লে সংখ্যাটো উলিয়াব দিছে। আমি ধৰা হ'ল সংখ্যাটো x ধৰিছোঁ, ইয়াতে দিয়া আছে সংখ্যাটোৰ 6 গুণ 6x, আৰু ইফালে কৈছে সংখ্যাটোৰ লগত যদি 12 যোগ কৰা যায়,
তাৰ যিটো যোগফল হ'ব এই যোগফলটো 3 গুণৰ সমান হ'ব বুজি পাইছা তেতিয়াহ'লে আমি এইটো 6x = 3x এইটো হ'ল 3x আৰু 3 12 36 x কেটা এক পিন কৰা 3x = 36 এইটো গ'লে 3x = 36 আকৌ x কৰিলে পাম আমি অৰ্থাৎ পালো কিমান 12 হ'লে তাৰ মানে আমাৰ এইটো হ'ল কি যেটো সংখ্যাৰ কথা কোৱা হৈছিল সংখ্যাটো হ'ল 12 বুজি পাইছা এইটো হ'ল আমাৰ নিৰ্ণয় এনসাৰ হৈছে এতিয়া আহিছে নাম্বাৰ 8 কোৱা হৈছে তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45 তেতিয়া হলে সংখ্যা কেটা উলিওৱা 8 নম্বৰটোৰ ধৰা হ'ল তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা x x + 1 x + 2 তেতিয়া হলে ইয়াত কোৱা আছে এই তিনিটা স্বাভাৱিক সংখ্যাৰ যদি আমি কি কৰো যোগফল x + 1 x + 2 কিমান হ'ব এইটো যোগফল 45 তেতিয়া হলে এইটো আগৰটো ব্ৰেকেট বিলাক খুলি দিয়া x + 1 এইটো x + 2 45 টোটাল x কেইটা আছে ইয়াতে তিনিটা আছে সংখ্যা কিমান আছে 3 আছে তেতিয়া হলে এইটো 45 3x এইটো সংখ্যাটো ইফালে গলে আমি যদি সোঁফালে লৈ যাওঁ এইটো বিয়োগ 3 হৈ গ'ল হলনে তেতিয়া হলে এইটো আমি 3x = কিমান হ'ল 42 পাইছনে তো আমি এতিয়া 3x = পালো 42 এতিয়া আমি x = পালো 42/3 অৰ্থাৎ পালো 14 বাৰ 14 বাৰ গৈছে তাৰ মানে x ৰ মান পালো আমি কিমান 14 এতিয়া হলে ক্ৰমিক স্বাভাৱিক সংখ্যা কেইটা কিমান হ'ল প্ৰথমটো ধৰিছিল x ধৰিছিল তেতিয়া হলে এইটো পালো 14 আৰু এইটো হ'ল x + 1 পাইছিলো 14 + 1 15 আকৌ পাইছিলো x + 2 আৰু এইটো পালো কিমান 14 + 2 16 অৰ্থাৎ নিৰ্ণয় আনসাৰটো হ'ল আমাৰ কি 14 15 আৰু 16 এতিয়া আহিছো আমি 9 নম্বৰ অংকটোলৈ 9 নম্বৰটোত আছে ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যাৰ ক্ৰমে 2 3 আৰু 4 ৰে পূৰণ কৰি পোৱা সংখ্যা কেইটাৰ যোগফল হ'ল 119 এই সংখ্যা কেইটা উলিয়াব দিছে ঊৰ্ধ্বক্ৰম মানে তুমি বুজি পাইছানে ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈকে অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈকে মানে আমি 1 2 3 4 5 এনেকুৱা তো 1 2 মানে কি হৈছে 2 মানে একচুয়ালি কি 1 ৰ লগত 1 যোগ কৰিছো 3 মানে কি 2 + 1 কৰিছো তো এইবিলাক হল আমাৰ কি ঊৰ্ধ্বক্ৰমত থকা সংখ্যা তো তেতিয়া হলে আমি পাম যে ধৰা হ'ল সংখ্যা কেইটা সংখ্যা কেইটা ক্ৰমে এইটো পাম এটা পাম x এটা পাম x + 1 আৰু এটা হ'ল x + 2 বুজি পাইছা তো প্ৰশ্ন মতে দিয়া আছে আমাৰ কৈছে যে প্ৰথমটোক যদি আমি 2 ৰে পূৰণ কৰো তাৰ পিছত এইটোক যদি আমি 3 ৰে পূৰণ কৰো তাৰ পিছৰটো যদি আমি 4 ৰে পূৰণ কৰো তেতিয়া হলে তাৰ পূৰণফল পাম 119 বুজি পাইছা তেতিয়া হলে এইটো পালো আমি
টুৱাইছ এক্স, এইটো পূৰণ কৰা, টুৱাইছ এক্স প্লাছ 3, এইটো 3ৰে এইটোক একবাৰ পূৰণ, এইটো একবাৰ পূৰণ কৰিব লাগিব, তেতিয়াহ'লে 3 প্লাছ এইটো এনেকুৱা 4x প্লাছ 8, এইটোৰে এক্সক পূৰণ, আকৌ এইটো 2ৰে পূৰণ, অৰ্থাৎ 119। তো এতিয়া আমি কি কৰিম, এক্সবিলাক টোটেল কৰি ল'ম। টোটেল এক্স পালোঁ ইয়াৰে 9টা, 2টা 3টা 5টা হ'ল, 5 4 9টা, আৰু সংখ্যা পাইছোঁ 3 আৰু 8, টোটেল 11, 11টো ইফালে মাইনাছ হৈ গ'ল, আকৌ 108 পালোঁ, 108 9ৰে হৰণ কৰিলে পাম কিমান, 12। বুজি পাইছা? ইয়াতে আমি পাই গ'লোঁ 12, অৰ্থাৎ ইয়াত এক্সৰ মান পোৱা হ'ল 12 হৈছে। তো তেতিয়াহ'লে আমি সংখ্যাকেইটা উলিয়াবলৈ যাম। এতিয়া সংখ্যাকেইটা পাম 12 প্লাছ 1 13, আকৌ আৰু এটা আছে কি 12 প্লাছ 2 ইজুকেল 14, তাৰ নিৰ্ণয় এনচাৰ হ'ল 12 13 14। বুজি পাইছা? তো এনেদৰে আমি বিভিন্ন ধৰণৰ থকা অংকবিলাক আমি কি কৰিব পাৰোঁ, সমাধান কৰি উলিয়াব পাৰোঁ। ইয়াৰ পাছত আহিছোঁ আমি 10 নম্বৰ অংকটোলৈ। 10 নম্বৰ অংকটোত আছে 20 বছৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হয়। তো বৰ্তমান স্মিতাৰ বয়স কিমান? ধৰা হ'ল স্মিতাৰ বৰ্তমান বয়স x বছৰ। এতিয়া আমি কৈছোঁ যে 20 বছৰ পাছত স্মিতাৰ বয়স হ'ব কিমান? পিছত হ'লে আমি জানো সেইটো কিমান যোগ কৰিব লাগে, তেতিয়াহ'লে x প্লাছ 20 বছৰ হ'ল। এতিয়া প্ৰশ্নমতে কোৱা আছে যে 20 বছৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম, অৰ্থাৎ বৰ্তমান বয়স যদি x হৈছে তেতিয়াহ'লে 5x, আৰু তাতকৈ 4 বছৰ বয়সটো কম হ'ব কেতিয়া? 20 বছৰ পাছত। বুজি পাইছা? কৈছে বৰ্তমান বয়স x আছিল, xৰ 5 গুণতকৈ 4 বছৰ কম, আৰু কাৰ লগত সমান হ'ব? 20 বছৰৰ পিছত। তো আমি সমীকৰণ বা সমাধানটো পাই গ'লোঁ। তেতিয়া আমি প্ৰথমতে এক্সবিলাক এক পিনে কৰি ল'ম আৰু সংখ্যাবিলাক কৰি ল'ম এক পিনে। বুজি পাইছা? এইটো এক্স প্লাছ আছিল, ইফালে মাইনাছ হৈছে, এইটো মাইনাছ আছিল, এইটো প্লাছ হৈ গ'ল। এইটো পালোঁ আমি এতিয়া 4x, এইটো পালোঁ 24। এতিয়া এক্সৰ মান উলিয়াব গ'লে আমি এইটোতো পূৰণ আছে, হৰণ হৈ যাব, অৰ্থাৎ 6, অৰ্থাৎ আমি পাই গ'লোঁ স্মিতাৰ বৰ্তমান বয়স 6 বছৰ হ'লনে? এইটো আমি আনচাৰ পাই গ'লোঁ। বুজি পাইছানে? তো তোমালোকে এনেধৰণে ইয়াৰ সমাধানবিলাকো কৰিব পাৰা। ঠিক ইয়াৰ পাছত আহিছোঁ আমি নাম্বাৰ 11। দিয়া আছে ৰাজুৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ 2 গুণ। 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিল। এতিয়া আমি উলিয়াব লাগে তেওঁলোকৰ ৰশ্মি আৰু ৰাজুৰ বৰ্তমান বয়স কিমান। তো ধৰা হ'ল আমাক যিহেতু দিয়া আছে যে ৰাজুৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ 2 গুণ, তেতিয়াহ'লে আমি প্ৰথমতে ধৰি ল'ম ৰশ্মিৰ বৰ্তমান বয়স x বছৰ হৈছে। তো ৰাজুৰ এতিয়া কিমান হ'ব? এতিয়া
ৰাজুৰ বৰ্তমান বয়স হ'ব কিমান ৰশ্মিৰ দুগুণ অৰ্থাৎ কি টুৱাইচ এক্স বুজি পাইছে তো এতিয়া আহিব আমাৰ 10 বছৰ আগতে দুইজনৰ বৰ্তমান বয়স কিমান আছিল যেহেতু আগতে গৈছে তেতিয়াহ'লে আমি এইটো কি বিয়োগ কৰিম তো আমাৰ আহিব এতিয়া ধৰিব পাৰিছা যে 10 বছৰ আগতে ৰশ্মিৰ বৰ্তমান বয়স আছিল x - 10 আৰু 10 বছৰ আগতে ৰাজুৰ বয়স আছিল কিমান টুৱাইচ x - 10 এতিয়া আহিব আমাৰ প্ৰশ্নমতে দিয়া আছে 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আমি জানো ৰশ্মিৰ 10 বছৰ আগতে বয়স কিমান আছিল এইটো আছিল নে আৰু ৰাজুৰ আছিল এইটো বুজি পাইছা এইটো আছিল ৰাজুৰ 10 বছৰ আগত এইটো আছিল ৰশ্মিৰ আমাক ইয়াতে দিয়া আছে কেতিয়া সমান হ'ব যদি ৰশ্মিৰ ৰাজুৰ বৰ্তমান বয়স 10 বছৰ আগৰ বয়সত যদি ইয়াত 3 গুণ হয় ৰশ্মিৰ 3 গুণ এইটো ভাঙি দিয়া এতিয়া আকৌ ভাঙি দিয়া 30 হ'ল এইটো হ'ল টুৱাইচ x - 10 সংখ্যাবিলাক বাওঁফালে লৈ যোৱা সোঁফালে লৈ যোৱা আৰু x সূত্ৰবিলাক আমি বাওঁফালে লৈ আহিছোঁ আৰু ইয়াতো নিয়াৰ সময়ত ইয়াৰ চিহ্নবিলাক সলনি হ'ব তেতিয়াহ'লে এইটো x পালোনে তিনিটা বা দুটা গ'লে x আৰু এইটো পালোঁ আমি 20 পাই গ'লোঁ অৰ্থাৎ ৰশ্মিৰ বৰ্তমান বয়স কিমান হ'ল 20 বছৰ আৰু ৰাজুৰ কিমান হ'ব এতিয়া ৰশ্মিৰ দুগুণ অৰ্থাৎ 40 বছৰ বুজি পাইছানে এতিয়া তো আমিও এনেদৰে কি কৰিব পাৰোঁ ইয়াৰ সমাধানবিলাক নিৰ্ণয় কৰিব পাৰোঁ তো আজিলৈ ইয়াতে সামৰিছোঁ তোমালোকে যদি ইয়াৰ পিছৰ ভিডিঅ'বিলাক বা পিছৰ অংশবিলাক পাবলৈ হয় তেতিয়াহ'লে তোমালোকে এইটো চেনেল কি কৰি ল'বা ছাবস্ক্ৰাইব কৰি ল'বা